এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে, কিন্তু তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু ছিংগাপুৰত যিসকলে জাহাজত উঠি হাঁহি খিকিন্দালি কৰি চাই আছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰি চোচৰাই অসমলৈ লৈ আহিব লাগে। আৰু জুবিন গাৰ্গৰ যতনত যিসকলে অৱহেলা কৰিলে তেওঁলোককো কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব, শাস্তি দিব লাগিব। আৰু জুই আৰু পানীৰ ওচৰত নাযাবলৈ চিকিৎসকে পৰামৰ্শ দিছিল, সেই পৰামৰ্শ অৱজ্ঞা কৰি যিসকলে আমাৰ অসমৰ সম্পদগৰাকী আমাৰ হাতৰ পৰা লৈ গ'ল, এটুকুৰা হীৰা নোহোৱা কৰি পেলালে, তেওঁলোক অসমীয়া অপৰাধত অপৰাধী। আৰু সেইবাবে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এই দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই ধৰণেৰে সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ গোচৰ দুটা গঢ়ি তুলিব লাগে, যাতে কোনো কাৰণত আইনৰ সুৰুঙাৰে যিমানেই উচ্চ পদস্থ নহওক কিয়, যিমানেই ডাঙৰ মানুহৰ লগত যোগাযোগ নাথাকক কিয়, শ্যামকানু আৰু সিদ্ধাৰ্থ এই দুটা স্বাৰ্থলোভী জাতিদ্ৰোহী খলনায়ক যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে সকীয়াই দিছো। একে সময়তে কেৱল শ্যামকানু আৰু সিদ্ধাৰ্থ নহয়, ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সেইকেইটা জাতিদ্ৰোহী যি শেষৰ মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে আছিল, জুবিন গাৰ্গে পানীত ককবকাই উশাহ টানি থাকোঁতে যিকেইটাই খিকিন্দালি কৰি ভিডিঅ' কৰি থাকিলে আৰু এতিয়া ৱেব ছিৰিজৰ এপিছডৰ নিচিনাকৈ এটাৰ পিছত এটা ভিডিঅ' এৰি আছে, সেই জাতিদ্ৰোহীকেইটাকো চোচৰাই অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে, ছিংগাপুৰৰ পৰা ধৰি আনিব লাগে আৰু সিহঁতক দৃষ্টান্তমূলক শাস্তি দিব লাগে। হয়, আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা চৰকাৰলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে এই দুজন যি কালপ্ৰিট, যিজনৰ কাৰণে অসমৰ জাতীয় সম্পদ, ভাৰতবৰ্ষৰ সম্পদ আৰু আন্তঃৰাষ্ট্ৰীয় এজন শিল্পীক আমি হেৰুৱাইছোঁ, গতিকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যেনে কোনোপধ্যে হাৰি নাযায়। কিন্তু আজি ভাল লাগিছে, দুৰ্গা পূজাৰ এই সময়ত অসমীয়া ৰাইজে বিচৰাৰ সেই দাবীটো, অসমীয়া ৰাইজৰ আৱেগ, অসমীয়া ৰাইজৰ স্বাভিমানক অসমৰ মুখ্যমন্ত্ৰীজনে সন্মান জনাইছে। আৰু অসমীয়া ৰাইজৰ হৃদয়ত জ্বলি থকা জুইকুৰা অলপ হ'লেও প্ৰশমিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজন সক্ষম হৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আপুনি এটা জাতীয় দায়িত্ব পালন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি এখোজ আগবাঢ়িছে। কিন্তু আমি জুবিন গাৰ্গৰ এই বিষয়টোৰ ওপৰত আমি অতি তীক্ষ্ণ দৃষ্টি ৰাখিম। আৰু শ্যামকানু মহন্তই মানি লণ্ড্ৰিং কৰি যিটো অবৈধ সম্পত্তিৰ মালিক হৈছিল, গতিকে সেই অবৈধ সম্পত্তিবিলাক চিজ কৰিব লাগে, তেখেতৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু সিদ্ধাৰ্থ শৰ্মা বোলা এই দালালিটোক কোনো কাৰণত কোনো কালে যাতে ওলাব নোৱাৰে জেলৰ পৰা, এই ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু আমি অসমীয়া ৰাইজে এই ক্ষেত্ৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম। আমি পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কাৰণে যিখিনি কাম কৰিছে তাক আমি ধন্যবাদ জনাইছোঁ, তাক আমি শলাগিছোঁ। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত দুজন মূল অভিযুক্ত ইতিমধ্যে আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ দিনা আচলতে দুজনক গ্ৰেপ্তাৰৰ খবৰে নিশ্চিতভাৱে আমি আশ্বস্ত হৈছোঁ যে তেখেতলোকক গ্ৰেপ্তাৰ হৈছে অন্তত দুজন মূল অপৰাধী। কিন্তু প্ৰথম কথা হৈছে যে এই দুইজন অপৰাধী এনেধৰণৰ শাস্তি হোৱা উচিত যাতে অসমৰ ৰাইজে যিগৰাকী শিল্পীক হেৰুৱাইছে, তেওঁ অসম নহয়, ভাৰত নহয়, বিশ্বৰে এগৰাকী আটাইতকৈ বেছি জনপ্ৰিয়, সৃষ্টিশীল আৰু প্ৰতিভাশালী এগৰাকী শিল্পী। আৰু তেওঁলোকৰ এই জুবিন গাৰ্গৰ হত্যাকাৰী প্ৰত্যেকজন ইয়াত থকা প্ৰতিগৰাকী অভিযুক্তক ইতিমধ্যে গৰিমা গাৰ্গেও কৈছে যে সকলোবিলাক জগৰীয়া এই গোটেই ঘটনাটোৰ লগত। মূল অভিযুক্ত হিচাপে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। নাই, মূল অভিযুক্ত যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে হাৰি যাব নোৱাৰে তাৰ প্ৰতি দৃষ্টি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ, যাতে কোনো কাৰণতে তেওঁলোকে হাৰি যাব নোৱাৰে, কঠোৰৰ পৰা কঠোৰ যাতে শাস্তি পায় তেওঁলোকে, তেনেধৰণে মই চৰকাৰক চকু দিবৰ কাৰণে আহ্বান জনাইছোঁ।